যিসকল ছাত্ৰ ছাত্ৰীয়ে বিএছচি নাৰ্ছিং আৰু ডি ফাৰ্ম কোৰ্চ পঢ়িম বুলি ভাবি আছিলে তেওঁলোকৰ কাৰণে অনলাইন এপ্লাইৰ নটিফিকেশ্যন আহিছে তাৰে ভিডিঅ' আপলোড কৰা হৈছে আৰু আজি এই ভিডিঅ'টোত আলোচনা কৰিম বিএছচি নাৰ্ছিং আৰু ডি ফাৰ্ম কোৰ্চৰ ইলিজিবিলিটি ক্ৰাইটেৰিয়া বা কি কি ইনষ্ট্ৰাকশ্যন দিয়া আছে কি কি গাইডলাইন দিয়া আছে সকলোখিনি A to Z আলোচনা কৰিম গতিকে ভিডিঅ'টো অলপ দীঘলীয়া হ'ব পাৰে তথাপিতো ধৈৰ্য ধৰি গোটেই ভিডিঅ'টো চাব বুলি আশা ৰাখিলোঁ এতিয়া আলোচনা কৰিছোঁ আৰু এইখন আহিছে শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ সায়েন্সৰ তৰফৰ পৰা নোটিছ এই নোটিছখন অফিচিয়েল ৱেবছাইটত উপলব্ধ আছে গতিকে তাৰ পৰা ডাউনলোড কৰি চাই ল'ব পাৰিব এতিয়া মই আলোচনা কৰিছোঁ এই নোটিছখনৰ ডেটটো হৈছে 19/8/2021 ইয়াত উল্লেখ কৰা আছে কমন এন্ট্ৰেন্স এক্সামিনেশ্যন ফৰ সিলেকশ্যন অফ কেণ্ডিডেট for admission into BSc Nursing and D Pharm courses in the institute under Directorate of Medical Education Assam. প্ৰথম পইণ্টত দিয়া আছে যে এন্ট্ৰেন্স এক্সামিনেশ্যনটো হ'ব 24/10/2021 আৰু চেণ্টাৰসমূহ থাকিব গুৱাহাটী ডিব্ৰুগড় শিলচৰ যোৰহাট বৰপেটা তেজপুৰ আৰু ডিফু দুটা কোৰ্চৰ কাৰণে বিএছচি নাৰ্ছিং আৰু ডি ফাৰ্ম কোৰ্চৰ কাৰণে এই চেণ্টাৰসমূহ থাকিব আৰু এক্সামটো কণ্ডাক্ট কৰিব শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ সায়েন্সৰ তৰফৰ পৰা তাৰপাছত পইণ্টটো দিয়া আছে যে প্ৰতিটো কোৰ্চ অৰ্থাৎ বিএছচি নাৰ্ছিং আৰু ডি ফাৰ্ম কোৰ্চৰ কাৰণে এক্সামটোত 150 মাৰ্কছ হ'ব এক্সামটো 150 মাৰ্কছৰ হ'ব প্ৰতিটো কোৰ্চৰ কাৰণে তাৰপাছত দিয়া আছে যে এটা সাবজেক্টত 50টাকৈ কোৱেশ্চন থাকিব আৰু প্ৰতিটো কোৱেশ্চন 1 মাৰ্ককৈ কেৰি কৰিব অৰ্থাৎ শুদ্ধ উত্তৰৰ বাবে 1 মাৰ্ক পাব আৰু ইয়াত উল্লেখ কৰা আছে যে কোনো ধৰণৰ নিগেটিভ মাৰ্কিং নাথাকে আৰু যিবিলাক কোৱেশ্চন আনএনসাৰ কোৱেশ্চন হ'ব সেইবিলাক কোৱেশ্চনত 0 মাৰ্ক এৱাৰ্ড কৰা হ'ব 0 মাৰ্ক দিব যিবিলাক কোৱেশ্চনৰ এনসাৰ নকৰে তাৰপিছত পইণ্টত দিয়া আছে পেপাৰসমূহ ভাগ কৰি দিয়া আছে পেপাৰ 1 খন হ'ব ফিজিক্স আৰু কেমিষ্ট্ৰি টাইমটো দিয়া আছে 10 AM to 12 noon পেপাৰ 2 হ'ব বায়োলজি টাইমটো দিয়া আছে 1 PM to 2 PM তাৰপিছত দিয়া আছে পেপাৰ 3 হ'ব মেথমেটিক্স টাইমটো দিয়া আছে 3 PM to 4 PM তাৰপিছত দিয়া আছে কেণ্ডিডেট সকলৰ 10+2 ষ্টেণ্ডাৰ্ড অৰ্থাৎ হায়াৰ ছেকেণ্ডাৰী ষ্টেণ্ডাৰ্ডৰ কোৱেশ্চন পেপাৰ হ'ব আৰু পেপাৰ 1 খনত 100টা কোৱেশ্চন থাকিব ফিজিক্সৰ 50টা কোৱেশ্চন হ'ব আৰু কেমিষ্ট্ৰিৰ হ'ব 50টা কোৱেশ্চন একেদৰে পেপাৰটোত 50টা কোৱেশ্চন থাকিব আৰু সেই কোৱেশ্চন কেইটা হ'ব বায়োলজিৰ কোৱেশ্চন একেদৰে পেপাৰ 3 তো 50টা কোৱেশ্চন থাকিব আৰু এই কোৱেশ্চন কেইটা হ'ব মেথমেটিক্সৰ কোৱেশ্চন তাৰপাছত পইণ্টটোত উল্লেখ কৰা আছে যিসকল কেণ্ডিডেটে বিএছচি নাৰ্ছিং কোৰ্চৰ কাৰণে এন্ট্ৰেন্সটো দিব তেওঁলোকে এপিয়াৰ হ'ব লাগিব পেপাৰ 1 অৰ্থাৎ ফিজিক্স আৰু কেমিষ্ট্ৰি আৰু পেপাৰ 2 অৰ্থাৎ বায়োলজি পেপাৰখন দিব লাগিব আৰু যিসকল কেণ্ডিডেটে ডি ফাৰ্ম কোৰ্চৰ কাৰণে এপিয়াৰ হ'ব তেওঁলোকে পেপাৰ 1 দিব লাগিব ফিজিক্স আৰু কেমিষ্ট্ৰি আৰু পেপাৰ 2 নাইবা পেপাৰ 3 পেপাৰ 2 খন হৈছে বায়োলজি আৰু পেপাৰ 3 খন হৈছে মেথমেটিক্স গতিকে এই দুখন পেপাৰৰ যিকোনো এখন পেপাৰ দিলে হ'ব পেপাৰ 2 বা পেপাৰ 3 যিকোনো এখন পেপাৰ দিলে হ'ব যিসকলে ডি ফাৰ্ম কোৰ্চৰ কাৰণে এন্ট্ৰেন্স এক্সামটো দিব ইয়াৰ ভিতৰত যদি কিছুমান কেণ্ডিডেটে যে দুখন পেপাৰে দিব বিচাৰে পেপাৰ 2 আৰু পেপাৰ 3 দুখন দিব বিচাৰে ডি ফাৰ্ম কোৰ্চৰ কাৰণে তেওঁলোকে তেনেকৈও এক্সামটো দিব পাৰিব দুখন পেপাৰৰ এক্সাম দিব পাৰিব আৰু যেতিয়া মাৰ্কছটো কাউন্টিং হ'ব মেৰিট পজিশন যেতিয়া চাব তেতিয়া যিখন পেপাৰত হাইয়েষ্ট মাৰ্ক পাব পেপাৰ 2 বা পেপাৰ 3 যিখনত হাইয়েষ্ট মাৰ্ক পাব সেইখন পেপাৰহে কাউন্ট কৰা হ'ব মেৰিট পজিশনৰ কাৰণে তাৰপিছত পইণ্টটোত দিয়া আছে যে কেণ্ডিডেট সকলে বিএছচি নাৰ্ছিং আৰু ডি ফাৰ্ম এক্সামিনেশ্যনৰ কাৰণে একেটা এৰেঞ্জমেণ্টতে বা সিঙ্গল এক্সামিনেশ্যন ফিৰ জৰিয়তে এপ্লাইটো কৰিব পাৰিব এখন এপ্লিকেশ্যন ফৰ্মৰ জৰিয়তে দুটা কোৰ্চৰ কাৰণে এপ্লাই কৰিব পাৰিব তেনেকুৱা এৰেঞ্জমেণ্ট কৰা থাকিব এপ্লাই প্ৰচেছটো এতিয়া আহিছোঁ
ইলিজিবিলিটি ক্ৰাইটেৰিয়া কি লাগিব বেছি নাৰ্ছিং আৰু ডিপ্লোমা ইন ফাৰ্মাচী কোৰ্ছত কি ইলিজিবিলিটি ক্ৰাইটেৰিয়া লাগিব প্ৰথমতে আলোচনা কৰিম বেছি নাৰ্ছিং কোৰ্ছৰ কাৰণে 1 নম্বৰ পইণ্টত দিয়া আছে কেণ্ডিডেটজন ফিমেল কেণ্ডিডেট হ'ব লাগিব বেছি নাৰ্ছিং কোৰ্ছৰ কাৰণে কেণ্ডিডেটজন ফিমেল কেণ্ডিডেট হ'ব লাগিব অৰ্থাৎ ছোৱালী কেণ্ডিডেট সকলেহে এপ্লাই কৰিব পাৰিব বা মহিলা কেণ্ডিডেটে এপ্লাই কৰিব পাৰিব তাৰপাছত দিয়া আছে যে কেণ্ডিডেট সকলে হায়াৰ সেকেন্ডাৰী সায়েন্স ষ্ট্ৰীমৰ পৰা পাছ কৰা হ'ব লাগিব বা ইকুইভেলেন্ট এক্সামিনেশ্যন ৰিকগনাইজ বোৰ্ড বা কাউন্সিল বা ইউনিভাৰ্চিটিৰ পৰা পাছ কৰা হ'ব লাগিব লগতে ইংলিছ সাবজেক্টটো থাকিব লাগিব আৰু তেওঁলোকে সিকিউৰিং কৰিব লাগিব এটলিষ্ট 50% মাৰ্কস এগ্ৰিগেট ইন ফিজিক্স কেমিষ্ট্ৰি এণ্ড বায়োলজি জেনেৰেল কেটেগৰীৰ কেণ্ডিডেট সকলে এই সাবজেক্ট কেটাত 50% মাৰ্ক পাব লাগিব এগ্ৰিগেট পাৰ্সেন্টেজটো দিয়া আছে 50% আনহাতে এসসি এসটি প্লেইন এসটি হিল কেটেগৰীৰ কেণ্ডিডেটৰ কাৰণে এগ্ৰিগেট পাৰ্সেন্টেজটো দিয়া আছে 40% ফিজিক্স কেমিষ্ট্ৰি আৰু বায়োলজি সাবজেক্টত যেটো এগ্ৰিগেট পাৰ্সেন্টেজ হ'ব তেওঁলোকৰ কাৰণে ৰিজাৰ্ভ কেটেগৰীৰ কাৰণে হেতু হ'ব 40% আৰু দিয়া আছে উইদাউট গ্ৰেছ মাৰ্ক কেণ্ডিডেট সকলে গ্ৰেছ মাৰ্ক পাব নালাগিব যদি গ্ৰেছ মাৰ্ক পায় তেতিয়া হলে ইলিজিবল নহব তাৰপিছত পইণ্টটো দিয়া আছে কেণ্ডিডেটজন ইণ্ডিয়ান সিটিজেন হ'ব লাগিব তাৰপিছত দিয়া আছে পাৰ্মানেন্ট ৰেসিডেন্ট অফ আসাম গটিকে পিআৰসি খন লাগিবই পিআৰসি থাকিলেহে প্ৰুফ দিব পাৰিব পাৰ্মানেন্ট ৰেসিডেন্ট অফ আসাম গটিকে যি সকল কেণ্ডিডেটৰ পিআৰসি নাই তেওঁলোকে এতিয়াই এপ্লাই কৰি থোৱা ভাল যেতিয়া এডমিশন হ'ব তেতিয়া সাবমিট কৰিব পাৰিব পাৰ্মানেন্ট ৰেসিডেন্ট অফ আসাম তাৰপিছত দিয়া আছে কেণ্ডিডেট জনৰ বয়স 17 পৰা 24 বছৰৰ ভিতৰত হ'ব লাগিব ডেটটো দিয়া আছে 31/12/2021 আৰু যিসকল এসসি বা এসটি কেণ্ডিডেট থাকিব তেওঁলোকৰ কাৰণে আপাৰ এজ লিমিট 3 ইয়াৰ্স অৰ্থাৎ 3 বছৰ ৰিলেক্সেবল হ'ব তাৰপিছত আহিলে ৰিজাৰ্ভেশন সিট কেণ্ডিডেট সকলৰ কাৰণে সিট ৰিজাৰ্ভেশন থাকিব ইডব্লিউএছ এসসি এসটি প্লেইন এসটি হিল ওবিসি এমওবিসি টিজিএল এক্সটিজিএল পিডব্লিউডি বা দিবাংগ কেটেগৰীৰ কাৰণে সিট ৰিজাৰ্ভেশন থাকিব এজ পাৰ গভ ৰুল সৰকাৰী নিয়ম অনুসৰি সিটসমূহ ৰিজাৰ্ভেশন থাকিব এতিয়া আহিছো ডিপ্লোমা ইন ফাৰ্মাসীত কি এলিজিবিলিটি ক্ৰাইটেৰিয়া লাগিব ডিপ্লোমা ইন ফাৰ্মাসী কোৰ্ছৰ কাৰণে এলিজিবিলিটি ক্ৰাইটেৰিয়া হ'ব কেণ্ডিডেট জনে হায়াৰ সেকেন্ডাৰী সায়েন্স ষ্ট্ৰীমৰ পৰা পাছ কৰা হ'ব লাগিব বা ইকুইভেলেন্ট এক্সামিনেশ্যন পাছ কৰা হ'ব লাগিব ৰিকগনাইজ বোৰ্ড বা ইউনিভাৰ্চিটিৰ পৰা পাছ কৰা হ'ব লাগিব আৰু সাবজেক্ট কেটা দিয়া আছে ফিজিক্স কেমিষ্ট্ৰি বায়োলজি এণ্ড অৰ মেথমেটিক্স বায়োলজিৰ হলনি মেথমেটিক্স থাকিলে হ'ব বা মেথমেটিক্সৰ হলনি বায়োলজি থাকিবলেও হ'ব আৰু ইয়াত দিয়া আছে উইদাউট গ্ৰেছ মাৰ্ক গটিকে গ্ৰেছ মাৰ্ক পাব নালাগিব যদি গ্ৰেছ মাৰ্ক থাকে তেতিয়া হলে ইলিজিবল নহব তাৰপিছত এজ লিমিট দিয়া আছে কেণ্ডিডেট জনৰ বয়স 17 পৰা 24 বছৰৰ ভিতৰত হ'ব লাগিব ডেটটো দিয়া আছে 31/12/2021 আনহাতে যিখিনি এসসি এসটি ওবিসি এমওবিসি কেটেগৰী কেণ্ডিডেট থাকিব তেওঁলোকৰ কাৰণে 3 ইয়াৰ্স অৰ্থাৎ 3 বছৰৰ আপাৰ এজ লিমিট ৰিলেক্সেবল হ'ব তাৰপিছত পইণ্টটো দিয়া আছে কেণ্ডিডেটজন পাৰ্মানেন্ট ৰেসিডেন্ট অফ আসাম হ'ব লাগিব গটিকে পিআৰসি খন লাগিব যি সকলৰ নাই তেওঁলোকে এপ্লাই কৰিলে হ'ল তাৰপিছত সিট ৰিজাৰ্ভেশন দিয়া আছে কেণ্ডিডেট সকলৰ বাবে ইডব্লিউএছ এসসি এসটি প্লেইন এসটি হিল ওবিসি এমওবিসি টিজিএল এক্সটিজিএল সৰ এৰিয়া পিডব্লিউডি দিবাংগ ইত্যাদি কেটেগৰীৰ সিট ৰিজাৰ্ভেশন থাকিব এজ পাৰ গভ ৰুল সৰকাৰী নিয়ম অনুসৰি এইসমূহ কেটেগৰীৰ সিট ৰিজাৰ্ভেশন থাকিব তাৰপিছত ইম্পৰ্টেন্ট নোট এটা দিয়া আছে যে মেৰিট লিষ্টখন সেপাৰেটলি প্ৰতিটো সাবজেক্টৰ কাৰণে বিএসসি নাৰ্ছিং বা ডিপ্লোমা ইন ফাৰ্মাসী কোৰ্ছৰ কাৰণে মেৰিট লিষ্ট তৈয়াৰ কৰা হ'ব আৰু ইয়াত উল্লেখ কৰা আছে কিছুমান নিয়ম উল্লেখ কৰা আছে যদি দুজন কেণ্ডিডেটে সেম মাৰ্ক পায় তেতিয়া হলে কেনে ধৰণে মেৰিট লিষ্টখন তৈয়াৰ কৰা হ'ব এই বিষয়ে দিয়া আছে ইয়াত উল্লেখ কৰা আছে 2 or more কেণ্ডিডেট দুজন বা তাতকৈ বেছি কেণ্ডিডেটে যদি সেম মাৰ্ক পায় তেতিয়া হলে মেৰিট পজিশন দিয়া হ'ব প্ৰথমতে চাব বায়োলজি মাৰ্কটো চাব কমন এন্ট্ৰেন্স এক্সামিনেশ্যনত তাৰ পাছতো যদি সেম হৈ থাকে তেতিয়া কেমিষ্ট্ৰি মাৰ্ক চাব তাৰ পাছত যদি আকৌ সেম হয় তেতিয়া হলে ফিজিক্সৰ মাৰ্কটো চাই মেৰিট লিষ্টখন উলিয়াব বা কাউন্সিলিংৰ টাইমত মাৰ্কছখিনি চাই সেইখিনি কনসিডাৰ কৰিব কোনজন কেণ্ডিডেটৰ পজিশন কি হ'ব এইবিলাক ঠিক কৰিব কাউন্সিলিংৰ টাইমত
তাৰপিছত ডি ফাৰ্ম কোৰ্চৰ কাৰণেও যিখিনি গাইডলাইন ওপৰত দিয়া আছিলে সেইখিনি গাইডলাইনে সেম থাকিব কেৱল মাত্ৰ ইয়াত বায়োলজি বা মেথমেটিক্স যেটো পিসিবি বা পিসিএমৰ যেটোত বেছি মাৰ্ক থাকিব সেইটো সাবজেক্টে কাউন্ট কৰিব লিষ্টৰ কাৰণে মেৰিট লিষ্টৰ কাৰণে সেই মাৰ্কছখিনি কাউন্ট কৰিব যেটো সাবজেক্টত মাৰ্কছটো বেছি থাকে যেটো ইয়াত দুটা সাবজেক্টৰ পৰা ক্যান্ডিডেট আহিব যিসকলে বায়োলজি পেপাৰ দিব তেওঁলোকও আহিব আৰু যিসকলে মেথমেটিক্স দিব তেওঁলোকেও আহিব বা কিছুমানে দুখন পেপাৰ দিব গতিকে যিখন পেপাৰত হাইয়েষ্ট মাৰ্ক থাকিব সেইমতে মেৰিট পজিশন দিয়া হ'ব ডি ফাৰ্ম কোৰ্সৰ কাৰণে তাৰপিছত ইম্পৰ্টেন্ট দিয়া আছে যে ক্যান্ডিডেট সকলক ইনফৰমেশন সমূহ কাৰেক্টলি দিব দিছে যদি কিবা ফলস ইনফৰমেশন দিয়ে বা এনি ইনএলিজিবিলিটি ক্ৰাইটেৰিয়া হয় তেতিয়া হলে ক্যান্ডিডেট জনক কেনসেল কৰি দিয়া হ'ব আৰু যিসকল ক্যান্ডিডেটে ৰিজাৰ্ভ ক্যাটেগৰীৰ কাৰণে এপ্লাই কৰিব তেওঁলোকে অৰিজিনাল সাৰ্টিফিকেট দিব লাগিব কাউন্সেলিংৰ টাইমত এট দা টাইম অফ কাউন্সেলিং আৰু যিসকল ক্যান্ডিডেটে পিডব্লিউডি দিব্যাংগ ক্যাটেগৰীৰ কাৰণে এপ্লাই কৰিব তেওঁলোকে আইডেন্টিটি সাৰ্টিফিকেট প্ৰডিউস কৰিব লাগিব অৰ্থাৎ দিব লাগিব আৰু ইয়াত দিয়া আছে ষ্টেট লেভেল মেডিকেল বোৰ্ড বা ডিস্ট্ৰিক্ট লেভেল মেডিকেল বোৰ্ডৰ পৰা লোৱা আইডেন্টিটি সাৰ্টিফিকেট দিব লাগিব আৰু যিখন বোৰ্ড নেকি কনস্টিটিউট কৰা হ'ব লাগিব সোশ্যাল ওয়েলফেয়ার ডিপার্টমেন্ট নোটিফিকেশন নাম্বার এটা দিয়া আছে এই ডিপার্টমেন্টৰ নিয়ম অনুসৰি বোৰ্ডখন কনস্টিটিউট কৰা হ'ব লাগিব আৰু সেই বোৰ্ডে যিখন সাৰ্টিফিকেট দিব আইডেন্টিটি সাৰ্টিফিকেট সেইখন প্ৰডিউস কৰিব লাগিব দিব্যাংগ ক্যাটেগৰীৰ কাৰণে তাৰপিছত দিয়া আছে যেহেতু ক্যান্ডিডেট সকলে অনলাইন এপ্লিকেশন ফৰ্ম সাবমিট কৰিব গতিকে তেওঁলোকে কোনো ধৰণৰ হাৰ্ড কপি সেন্ড কৰিব নালাগে ইউনিভাৰ্সিটি ডকুমেন্ট সেন্ড কৰিব নালাগে আৰু যিখিনি নেসেসাৰি ডকুমেন্টস থাকিব ভেৰিফিকেশন বা স্ক্ৰুটিনিৰ কাৰণে ৰিলেটেড ডকুমেন্টস খিনি থাকিব ৰিগাৰ্ডিং এলিজিবিলিটি ৰিজাৰ্ভেশন এটসেট্ৰা সেইখিনি ডকুমেন্টস ভেৰিফাই কৰা হ'ব কাউন্সেলিংৰ টাইমত এট দা টাইম অফ কাউন্সেলিং বাই দা কনসাৰ্ন অথৰিটিয়ে ডকুমেন্টস খিনি ভেৰিফাই কৰিব লগতে শেষত দিয়া আছে ক্যান্ডিডেট সকলে কোভিড প্ৰোটোকল মানি চলিব লাগিব এইখিনি উল্লেখ কৰা আছে গতিকে এইখিনিয়ে ডিটেইলস দিয়া আছিলে অফিচিয়েল ওয়েবসাইটত তাৰ পৰাও ডাউনলোড কৰি পঢ়ি চাব পাৰিব সকলোখিনি এ টু জেড আলোচনা কৰা হ'ল গতিকে আজিৰ কাৰণে এইখিনি আছিলে আলোচনা কৰিবলগীয়া ধন্যবাদ